নমস্কাৰ N24 চাই থকাৰ বাবে ধন্যবাদ নিউজ কাষ্টৰ হৈতে ষ্টুডিঅত মই পৰিশৰ্মা গোস্বামী প্ৰথমতে লৈছো এটা উদ্বেগজনক খবৰ কাৰণ অসমত পুনৰ কৰোনা সংক্ৰমণ বৃদ্ধি পাইছে আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে 11 জনকৈ কনিষ্ঠ চিকিৎসকৰ দেহত ধৰা পৰিছে কৰোনা জেএমচিৰ 11 জন কৰ্মচাৰী কৰোনা পজিটিভ পোৱা গৈছে সাময়িকভাৱে জেএমচিৰ অফলাইন পাঠদান স্থগিত ৰখা হৈছে শেহতীয়া তথ্য আমি আপোনালোকক জনাই আছো এক উদ্বেগজনক তথ্য যোৰহাটত কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰোনাৰ সংক্ৰমণৰ অৱস্থিতি পোৱা গৈছে 11 জন কনিষ্ঠ চিকিৎসকৰ দেহত ধৰা পৰিছে কৰোনা যি সময়ত কৰোনা আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ বাবে কিছু শিথিলতা দিয়া হৈছে নতুন এছঅপিত শিথিলতা দিয়া হৈছে সমান্তৰালকৈ সমাগত দুৰ্গোৎসৱ আৰু দুৰ্গোৎসৱৰ বাবে দেখিবলৈ পোৱা গৈছে যথেষ্টখিনি শিথিল কৰি দিয়া হৈছে কিন্তু তেনে সময়তে এই উদ্বেগজনক খবৰ আহিছে যোৰহাটৰ পৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে 11 জন কনিষ্ঠ চিকিৎসকৰ দেহত ধৰা পৰিছে কৰোনা জেএমচিৰ 11 জন কৰ্মচাৰী কৰোনা পজিটিভ পোৱা গৈছে সাময়িকভাৱে জেএমচিৰ অফলাইন পাঠদান স্থগিত ৰখা হৈছে বুলি জানিবলৈ দিছে আরেক গুৰুত্বপূৰ্ণ খবৰ অসম নাগালেণ্ড সীমান্তত মহাৰাষ্ট্ৰ সহ 5 জনক আটক কৰা হৈছে ধৃত 5 জন নাগালেণ্ডৰ লোক বুলি জানিব পৰা গৈছে কাৰ্বি আংলঙৰ বুকাজনত আটক কৰা হৈছে এই লোককেইজনৰ পৰা 3টা AK-56 ৰাইফল জব্দ কৰিবলৈ সক্ষম হৈছে লগতে জব্দ হৈছে এটা পিস্তল মেগজিন আৰু সক্ৰিয় গুলি নম্বৰ প্লেট বিহীন এখন জিপচিও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী কাৰ্বি আংলং আৰক্ষী আৰু আসাম ৰাইফলছৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে আসাম ৰাইফলছ আৰু কাৰ্বি আংলং আৰক্ষীয়ে অভিযান চলোৱাৰ সময়তে আটক কৰিবলৈ সক্ষম হৈছে মহাৰাষ্ট্ৰ সহ 5 জনকৈ লোকক অসম নাগালেণ্ড সীমান্তত এই 5 জন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰু এই 5 জন ব্যক্তিয়ে নাগালেণ্ডৰ বুলি জানিব পৰা গৈছে কাৰ্বি আংলঙৰ বুকাজনত আটক কৰা হৈছে এই 5 গৰাকীকৈ ব্যক্তিক এই 5 গৰাকী ব্যক্তি নাগালেণ্ডৰ বুলি জানিব পৰা গৈছে লোককেইজনৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে 3টাকৈ AK-56 ৰাইফল লগতে এটা পিস্তল মেগজিন আৰু সক্ৰিয় গুলি সমান্তৰালকৈ নম্বৰ প্লেট বিহীন এখন জিপচিও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষী কাৰ্বি আংলং আৰক্ষী লগতে আসাম ৰাইফলছে অভিযান চলাইছিল এই অভিযানৰ সময়তে মহাৰাষ্ট্ৰ সহ 5 জনকৈ নাগালেণ্ডৰ ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে আনহাতে যোৰহাটত ভুৱা নথি পত্ৰ প্ৰস্তুত কৰা 2 প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষীৰ পৰীক্ষাৰ্থী আছিল 2 প্ৰবঞ্চক গ্ৰেপ্তাৰ কৰা হৈছে বিকাশ নকবংশী নামৰ এজন পৰীক্ষাৰ্থী লগতে যোৰহাটৰ ৰিজাৰ্ভৰ পৰা আটক কৰা হৈছে প্ৰবঞ্চক বিকাশক লগতে ভুৱা নথি প্ৰস্তুত কৰাৰ পাৰ্থ মজুমদাৰ নামৰ এজনকো গ্ৰেপ্তাৰ কৰা হৈছে বিকাশৰ স্বীকাৰোক্তিৰ ভিত্তিতে মৰিয়নিৰ পৰা আটক কৰিছে পাৰ্থ IPC 420/468/471 নং ধাৰাত 2কে গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে কি হৈছিল কাহিনীটো কি হৈছিল কি কেলে কৈছিল আহিছিলে হয় ল'ৰাটো তাৰ আজি ইণ্টাৰভিউ আছিল কোৱা কি ইণ্টাৰভিউ আছিলে তাৰ চাৰ্টিফিকেটটো হেৰাই গ'ল সেইটো চাৰ্টিফিকেটটো তাৰ ওচৰত কালাৰটো আছিলে সেইটো মই বনাই খালি দিছোঁ মাথন খুলিলে তোক চাই চিনি পাম তেতিয়া তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰ কোন জেগাত হা মই নামটো কি পাৰ্থ কি আগতো এনেকৈ ইণ্টাৰভিউ দিছা নেকি না সেইটো কিয় কৈছিলা তুমি যেনেকুৱা ল'ৰাটো বিপদত পৰি আছে তাৰটো হেৰাই গ'ল আজি ইণ্টাৰভিউ আছিলে তাৰ মৰিলো কোন জেগা হ'ল তুমি মানে বনাই দিছিলা চাৰ্টিফিকেট আছিলে তাৰ ওচৰত অৰিজিনেলটো নাই মই খালি কালাৰটো ওলাই দিছোঁ দিল্লী বিশ্ববিদ্যালয়ৰ বহু কেইখন কলেজৰ কাট অফ মাৰ্কছৰ তালিকা প্ৰকাশ কৰা হৈছে দেশবন্ধু কলেজ লগতে আৰ্যভট্ট কলেজৰ কাট অফ মাৰ্কছৰ তালিকা প্ৰকাশ কৰা হৈছে কাট অফ মাৰ্কছৰ তালিকা প্ৰকাশ হিন্দু কলেজৰো 100% কাট অফ মাৰ্কছ ধাৰ্য কৰা হৈছে বহু কেইটা বিষয়ত লগতে ৰামজান কলেজত ইংৰাজীত কাট অফ মাৰ্কছ হৈছে
98.75%, লগতে গাৰ্গী কলেজত ৰাজনীতি বিজ্ঞানত 98.5%, বুৰঞ্জীত 98%, আৰু গাৰ্গী কলেজত কাট অফ মাৰ্কছ ইংৰাজীত 98.5%, মনোবিজ্ঞানত 99% ধাৰ্য কৰা হৈছে। হংসৰাজ কলেজত কম্পিউটাৰ বিজ্ঞানত 100% ধাৰ্য কৰা হৈছে। বিকমত 99.75% ধাৰ্য কৰা হৈছে। লগতে ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনত থকা বহুকেইখন মহাবিদ্যালয়ৰ কাট অফ মাৰ্কছ ধাৰ্য কৰা হৈছে। আমি জনাই গৈছোঁ হিন্দু কলেজত ৰাজনীতি বিভাগত 100% কাট অফ মাৰ্কছ ধাৰ্য কৰা হৈছে। বুৰঞ্জীত 99.5% ধাৰ্য কৰা হৈছে। হিন্দু কলেজত ইংৰাজীত 99.25%, অৰ্থনীতিত 99.75%, লগতে LSR কলেজত কাট অফ মাৰ্কছ হৈছে ইংৰাজীত 99%, বুৰঞ্জীত 99.25%, মনোবিজ্ঞানত 99.75%, সমাজতত্ত্বত 98.75% ধাৰ্য কৰা হৈছে। APDCLৰ পৰীক্ষা কেলেংকাৰী সন্দৰ্ভত ঐক্যতা প্ৰকাশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ। APDCLৰ পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত সংবাদমেল উপাচাৰ্যৰ প্ৰতাপজ্যোতি সন্ধিকৈৰ বহু কাৰ্য উপাচাৰ্যগৰাকীৰ ঐক্যতে সংগঠিত হোৱা বুলি মন্তব্য আগবঢ়াইছে। উল্লেখযোগ্য যে NEICOMক বহি স্কেনিঙৰ দায়িত্ব দিয়াৰ বিৰোধিতা কৰিছিল উপাচাৰ্যগৰাকীয়ে। লগতে ECCৰ আহ্বায়কে উপাচাৰ্যৰ ঐক্যতে দিয়া হৈছিল এই দায়িত্ব। আৰু CM ভিজিলেন্সক ধন্যবাদ দিছে উপাচাৰ্য প্ৰতাপজ্যোতি সন্ধিকৈয়ে। CM ভিজিলেন্সৰ সন্মুখত হোৱা প্ৰতিগৰাকীৰ পৰা বিচৰা হৈছে স্পষ্টীকৰণ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ দুৰ্নীতি সন্দৰ্ভতো কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে উপাচাৰ্যগৰাকীয়ে। ডক্টৰ কন্তৰ্প দাসৰ সন্দৰ্ভতো কঠোৰ হোৱাৰ ইংগিত দিছে উপাচাৰ্য সন্ধিকৈয়ে। আপোনালোকে লিখি আছে, বিশেষকৈ পেপাৰত ওলাইছে যিহেতু এজন অধ্যাপকৰ মানে সহকাৰী অধ্যাপকৰ বিষয়ে অমিত পাণ্ডে নামৰ এজন অধ্যাপকৰ বিষয়ে সেই কথাটো মই কৈ দিব খুজিছোঁ। যিহেতু সেই সংক্ৰান্তত আমি কেতিয়াবাৰ পৰা কিছু আজি প্ৰায় দুমাহমানৰ পৰা আমি কিছু ৰিপৰ্ট পাই আছিলোঁ। গতিকে আমি যোৱা 20 আগষ্টতে তেওঁক আমি এটা চৌকজ নটিচ দিছিলোঁ যে আপোনাৰ কণ্ডিশ্যনটো জনাই পেলাই আমাক দিয়ক। তেওঁ কিন্তু আমাক একো উত্তৰ সেইখন নিদিলে। নিদিয়াৰ পিছত আমি 5 ছেপ্টেম্বৰত আমি আকৌ পুনৰাই তেওঁক আমি চৌকজ দিছোঁ। সেই চৌকজৰ তেওঁ আজিলৈকে কোনো উত্তৰ দিয়া নাই। তাৰপিছত যেতিয়া আমালৈ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গোটেই তেওঁ যিখিনি যোগাযোগ কৰিছে ছাত্ৰীসকলৰ লগত বিভিন্ন মানে ঠিক অশ্লীল এটা সংযোগ হৈছে, আপোনালোকে দেখিছে হয়তো এইখিনি কথা। সেই গোটেইখিনি ডকুমেণ্টেৰে সৈতে যেতিয়া আমাক ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পঠাইছে, আমি গোটেই বস্তুখিনি আমাৰ ICCক দিছোঁ, ইণ্টাৰনেট কমপ্লেইন কমিটি। কিন্তু ICCয়ে তেওঁক নটিচ দিছে, কিন্তু ICCয়েও তেওঁ কিন্তু ICCকো তেওঁ কোনো প্ৰাপ্তি স্বীকাৰকৰণে ৰিপ্লাই দিয়া নাই। প্ৰমাণ হোৱা নাই, আমাৰ ফালৰ পৰা সেইটো প্ৰমাণ হোৱা নাই। আৰু যিহেতু CM ভিজিলেন্সে তেওঁক ক্লিন চিট দিছে, যিহেতু তেওঁক একিউজ বুলি কোৱা হোৱা নাই, তেওঁক যিহেতু সেইটোৰ পৰা তেওঁক ৰেহাই দিছে। মোলৈ যিখন চিঠি ৰিপৰ্টটাটো দিছে, একজেক্টলি ফাইণ্ডিংছৰ ৰিপৰ্টটা মোলৈ প্ৰথমতে তেওঁলোকে 3জন মানে শশাংক শইকীয়া, ত্ৰিদীপ শৰ্মা আৰু এইজন যিজন ছিকিউৰিটিৰ মানুহ, এই 3জনৰ এগেইনষ্টত তেখেতসকলে কিছু প্ৰমাণ পাইছোঁ বুলি কৈছে। দলৰ গোটেই ঘটনাবিলাক এনকুৱাৰী কৰাৰ প্ৰথম ব্যৱস্থাটো মই হাতত লৈছোঁ। মই প্ৰপ'জ কৰিছোঁ যে এখন কমিশ্যন হ'ব লাগে। আমি কমিশ্যন কৰিছোঁ এজন ন্যায়াধীশক লৈ পেলাই। তেখেতে কমিশ্যন দিছে। কমিশ্যন দিয়াৰ পিছত যিখিনি ৰিপৰ্ট পাইছোঁ, সেইখিনি ৰিপৰ্টখিনি আমি টাইম টু টাইম যেনেকৈ আমাক ৰিকমেণ্ডেশ্যন দিছে। আইছো পৰৱৰ্তী খবৰলৈ। যোৰহাটৰ 15গৰাকী মাটিৰ দালালে পালে জামিন পালে ব্লক কংগ্ৰেছৰ সভাপতি মঞ্জিত চাংমায়ে। জামিন লাভ কৰিলে দীপ নেওগ, লগতে বিজয় বৰা, দিগন্ত গগৈ, চিৰঞ্জিত ৰাজখোৱা, পংকজ বৰুৱা, জ্ঞানমণি বৰবৰা, বাবু বৰা, ধৰণী চেতিয়াই জামিন লাভ কৰিছে। লগতে জামিন লাভ কৰিছে ভূপেন হাজৰিকা, পুনা শৰ্মা, অজিত চৰকাৰ, শ্যাম শৰ্মা। মাটিৰ দালাল সঞ্জীৱ উপাধ্যায়, ভূপেন হাজৰিকাই জামিন লাভ কৰিছে। উল্লেখযোগ্য যে মাটিৰ দালালক শেহতীয়া সময়ছোৱাত প্ৰায় 5 শতাধিক মাটিৰ দালালক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কৰা দেখিবলৈ পোৱা গৈছিল। বৰ্তমান সময়তো মাটিৰ দালালৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে। কিন্তু তেনে সময়তে যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা 15গৰাকীকৈ মাটিৰ দালালে জামিন লাভ কৰিছে। আৰু যি জামিনৰ পিছতেই এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।
এবাৰ ইছু ৰাজনীতিৰ খবৰলৈ উপনিৰ্বাচনৰ 4টা সমষ্টিত প্ৰাৰ্থী দিব কংগ্ৰেছে। এটাকৈ সমষ্টি এৰি দিছে ৰাইজৰ দল আৰু এজেপিক। দুটা দলে দুটাকৈ সমষ্টি বিচাৰিছিল কংগ্ৰেছৰ পৰা। মাজুলী আৰু তামুলপুৰ বিচাৰিছিল এজেপিয়ে। তিনিটা সমষ্টিৰ যিকোনো দুটা বিচাৰিছিল ৰাইজৰ দলে। হাওৰা, মৰিয়নি আৰু ভৱানীপুৰৰ যিকোনো দুটা বিচাৰিছিল ৰাইজৰ দলে। একোটাকৈ সমষ্টি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এপিচিচিৰ নিৰ্বাচন কমিটিয়ে। আমাক বহুত তিৰস্কাৰ কৰিছে ৰাইজৰ দলে। ব্যক্তিগত আক্ৰমণ প্ৰত্যাক্ৰমণক আমি বাদ দিছো, এনেদৰে মন্তব্য কৰিছে ভূপেন বৰাই। অসমৰ স্বাৰ্থত এৰি দিছো এটাকৈ সমষ্টিক, এই মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ। শনিবাৰে ঘোষণা কৰা হ'ব কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা। লুৰিণ গগৈ ডাঙৰীয়া এই অসম জাতীয় পৰিষদ আৰু অখিল গগৈ ডাঙৰীয়া ৰাইজৰ দলেও আমাক একেলগে নিৰ্বাচন খেলিবৰ কাৰণে চিন্তা কৰিছিলে। সেইকাৰণে আজি আমাৰ দলৰ চূড়ান্ত সিদ্ধান্ত হৈছে যে 4টা সিটত কংগ্ৰেছ দলে প্ৰাৰ্থী দিব আৰু এটা সিট ৰাইজৰ দলৰ কাৰণে আৰু এটা সিট আমাৰ এই এজেপি অসম জাতীয় পৰিষদৰ কাৰণে আমি এৰি দিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। কিন্তু এটা চৰ্ত যে আমি এটা সিট এজেপিক এৰি দিম, তাৰ বিনিময়ত তেওঁলোকে 5টা সিটত আমাক সম্পূৰ্ণ সমৰ্থন দিব লাগিব। আৰু এটা ৰাইজৰ দলক আমি এৰি দিম, 5টা সিটত আমি সেই দলটোৱে আমাক সমৰ্থন দিব লাগিব, প্ৰাৰ্থিত্ব দিব নোৱাৰিব। সেইধৰণে আমি এটা সিদ্ধান্ত লৈছোঁ আৰু আমি আশা কৰিম তেওঁলোকে আমাৰ সিদ্ধান্তক আদৰণি জনাব। এতিয়া আজি সভাত যেতিয়া আমি প্ৰস্তাৱ দিছিলোঁ, দুটা দলৰ প্ৰস্তাৱ সভাই গৃহীত কৰিছে আৰু সভাই কৈছে, আমাৰ প্ৰদেশ নিৰ্বাচন কমিটিয়ে কৈছে যে এটা দলক এটা সিট এৰি দিব লাগে। আৰু আমি সেইকাৰণে আজি তেওঁলোকক ৰাজহুৱাভাৱেও আমি জনাই দিছোঁ যে আমি লুৰিণ গগৈ ডাঙৰীয়াৰ প্ৰস্তাৱক সন্মান জনাই তেখেতক আমি যিটো সিট দিম বুলি কৈছিলোঁ সেই সিটটো দিবৰ কাৰণে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সৰ্বসন্মতভাৱে আজি সিদ্ধান্ত গ্ৰহণ কৰিছে। সিটকেইটা ষ্ট্ৰেটেজিকেল কাৰণত এতিয়া ৰাজহুৱা এইকাৰণে কৰিব বিচৰা নাই, কাৰণ তেখেতসকলে সন্মতি প্ৰকাশ নিশ্চয় কৰিব। কৰাৰ পাছত তেখেতসকলেও ৰাজহুৱা কৰিব পাৰে, আমিও ৰাজহুৱা কৰিব পাৰোঁ। এজেপিয়ে দুটা সিট বিচাৰিছিলে, আপুনি গম পাইছে যেতিয়া, এই মাজুলী আৰু তামোলপুৰ। আমি তেখেতসকলক জনাইছিলোঁ যে দুটা আমি দিয়াত অসুবিধা হ'ব, আমি এটা সিট দিম বুলি কৈছিলোঁ আৰু কোনটো আমি দিব পাৰিম, কোনটো ক্ষেত্ৰত আমি আলোচনা কৰিম সভাত এটা অনুমান দিছিলোঁ। আৰু সেইকাৰণে লুৰিণ গগৈ ডাঙৰীয়াই সেই কথাটো ভালকৈ জানে। মই ভাবিছোঁ এই তেখেতসকলৰ প্ৰতিক্ৰিয়া এতিয়ালৈকে আমি গম পোৱা নাই, আৰু আমি আশা কৰিম কাইলৈ সন্ধ্যাৰ ভিতৰত আমাৰ কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানে আমাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰত ঘোষণা কৰিব দিছোঁ। আৰু আমি CPI CPM দুটা দলেও আমাক প্ৰস্তাৱ দিছিলে। আমি CPI CPM দলকো আজি ৰাজহুৱাভাৱে অনুৰোধ জনাইছোঁ যে এইবাৰ উপনিৰ্বাচনত আমি তেখেতসকলে আমাক সহায় কৰাটো বিচাৰিছোঁ। আনহাতে ভূপেন বৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত ৰাইজৰ দলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাইজৰ দলৰ নিৰ্বাচনী সমিতিয়ে ল'ব চূড়ান্ত সিদ্ধান্ত। কংগ্ৰেছক জনোৱা হ'ব ৰাইজৰ দলৰ চূড়ান্ত সিদ্ধান্ত। আৰু ভৱানীপুৰ সমষ্টিৰ ৰাইজৰ দলক এৰি দিব বিচাৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ প্ৰস্তাৱৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমল কুমাৰ মেধিয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰো সহমতৰ ভিত্তিত যিকোনো সমষ্টিৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে সাজু আছে এজেপি। লগতে কংগ্ৰেছ দলৰ প্ৰস্তাৱ দলীয় মঞ্চত আলোচনা কৰা হ'ব। আমি বিজেপি বিৰোধী ঐক্যবদ্ধ শক্তি গঢ়াৰ পক্ষপাতি বুলিও মন্তব্য আগবঢ়াইছে। কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই কিছু সময়ৰ আগতে মোক টেলিফোন কৰি জনাইছে যে তেওঁলোকে ৰাইজৰ দলক এটা সিট এৰি দিব বিচাৰে, আৰু সেই সিটটো হ'ল নামনি অসমৰ ভৱানীপুৰ বিধানসভা সমষ্টি। আৰু সেই সিটটোত মোক প্ৰাৰ্থিত্ব আগবঢ়াবৰ কাৰণেও তেখেতে অনুৰোধ জনাইছে। ইতিমধ্যে তেখেতৰ এই প্ৰস্তাৱৰ কথা আমাৰ দলৰ সভাপতি মাননীয় অখিল গগৈ ডাঙৰীয়াক আমি জনাইছোঁ। আৰু ইতিমধ্যে আমাৰ মাজত যিহেতু ইতিমধ্যে সভাপতি ডাঙৰীয়া বাহিৰলৈ ওলাই গ'ল, গতিকে আমাৰ যিখন নিৰ্বাচনী সমিতিৰ বাকী যিসকল আমি সদস্য আছোঁ, আমি বহিম, আমি কথা পাতিম আৰু সিদ্ধান্ত ল'ম। আৰু আমাৰ সিদ্ধান্তটো ভূপেন বৰা ডাঙৰীয়াক আমি জনাই দিম, আৰু তাৰ পিছতহে মিত্ৰতাৰ কথাটোৱে কি ৰূপ ল'ব এই কথাটো নিশ্চিত হ'ব।
শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া চলিছে ৰাজ্য শ্বহীদক অপমান নকৰিবলৈ কঠোৰ সকিয়নি নিদিছে ৰাজ্যৰ দল সংগঠনে কৰবাত জ্বলিছে পুত্তলিকা আন কৰবাত আকৌ জ্বলিছে বিক্ষোভ দেখিবলৈ পোৱা গৈছে আজছু AJYCP AJP অসম গণ পৰিষদৰো প্ৰতিবাদ সাব্যস্ত কৰিছে শ্বেৰমান আলীৰ বক্তব্যৰ পিছতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সেই প্ৰতিক্ৰিয়া আহিছে আমি সেই প্ৰতিক্ৰিয়াসমূহ আপোনালোকক শুনাব বিচাৰিছো আমি 855 জন শ্বহীদ এই শ্বহীদসকলক অপমান কৰাৰ গৰুখুটি যেন 8 জন শ্বহীদ যি অঞ্চল হৈছিলে অসম আন্দোলনত সেই 8 জন শ্বহীদক অপমান কৰা শ্বেৰমান আলীৰ বক্তব্য কংগ্ৰেছী দলৰ বিধায়ক তেওঁক আমি ভৎসনা কৰিছোঁ তেওঁক গৰিহণা কৰিছোঁ আৰু তাৰ প্ৰতিবাদত আজি অসম গণ পৰিষদ ধেমাজি জিলা সমিতিয়ে তেখেতৰ মুদ্ৰাবাদৰ কাৰণে প্ৰতিমূৰ্তি দাহ কৰিছোঁ পৰাৰ প্ৰতিবাদ আমি দেখুৱাইছো বিলাসী পৰাটো এনেদৰে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে দল সংগঠনে শ্বেৰমান আলীয়ে যি আমাৰ এই শ্বহীদক লৈ যি অপমান কৰিলে যি অপমানসূচক বাক্য দিলে যি 855 জন শ্বহীদৰ তেজৰ ৰঙা তেজক তেওঁলোকে আঘাত সানিলে সেই যি তেওঁ মন্তব্য দিলে অতি সোনকালে অসম চৰকাৰক আমি ইয়াৰ পৰা দাবী জনাইছোঁ অতি সোনকালে তেওঁক যাতে গ্ৰেপ্তাৰ কৰে আনহাতে বৰপেটাত শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটাত শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আছুৱে গোচৰ ৰুজু কৰিছে বৰপেটা শ্বেৰমান আলীৰ বিৰুদ্ধে শ্বহীদক ঘাতক আখ্যা দিছিল এগৰাকী বিধায়ক শ্বেৰমান আলীয়ে শ্বেৰমান আলীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতে এতিয়া পুনৰ উত্তল হৈ পৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰপেটাত আছুৱে শ্বেৰমান আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে শ্বেৰমান আলীৰ বিৰুদ্ধে ধুবুৰীতো প্ৰতিবাদ সাব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে উত্তলিকা দাহ কৰিছে শ্বেৰমান আলীয়ে শ্বহীদক যি অপমানসূচক মন্তব্য আগবঢ়াইছিল তাৰ পিছতে এনেদৰে এতিয়া বিভিন্ন দল সংগঠন জাঙুৰ খাই উঠা দেখিবলৈ পোৱা গৈছে আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আপোনালোকক সেই দৃশ্যাংশ দেখুৱাই আছো সমান্তৰালকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বৰপেটাৰ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো বৰপেটাতো এনেদৰে অসম গণ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্বেৰমান আলীৰ বক্তব্যৰ বিৰুদ্ধে সমান্তৰালকৈ কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছে শ্বেৰমান আলী ডাঙৰীয়াই যোৱা পৰহি আমাৰ অসম আন্দোলনৰ শ্বহীদ দয়ানাথ শৰ্মা আৰু লগতে যি 8জন অস্তিত্ব ৰক্ষাৰ আন্দোলনত শ্বহীদ হৈছিল তেওঁলোকৰ বিৰুদ্ধে বিৰূপ মন্তব্য আগবঢ়াইছে আৰু তেওঁলোকক অসমৰ ৰাইজৰ আগত ঘাতক বুলি প্ৰতিপন্ন কৰিব ওলাইছে গতিকে শ্বেৰমান আলী ডাঙৰীয়াৰ নিচিনা এজন ব্যক্তিয়ে আজি অসমত বিভিন্ন সাম্প্ৰদায়িক ৰাজনীতি খেলি এই মুহূৰ্তত আমি মানিকপুৰৰ সেই দৃশ্যাংশ দেখুৱাইছো শ্বেৰমান আলীৰ বক্তব্যৰ বিৰুদ্ধে মানিকপুৰতো এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে পুত্তলিকা দাহ কৰিছে শ্বেৰমান আলী বিধায়কে শ্বেৰমান আলী ডাঙৰীয়াই যেনেধৰণে তুলুঙা মন্তব্য দি আচলতে শ্বহীদসকলক যেনেধৰণে অপমানসূচক মন্তব্য কৰিছে এই কথাটো আচলতে সমগ্ৰ অসমবাসীৰ কাৰণে লজ্জানত কৰিছে সমগ্ৰ অসমবাসীক লজ্জানত কৰিছে গতিকে এই শ্বেৰমান আলী নলবাৰীতো এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া দল সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে শ্বেৰমান আলীয়ে শ্বহীদক যি অপমানসূচক মন্তব্য আগবঢ়ায় আৰু সেই শ্বহীদকে ঘাতক আখ্যা দিছিল শ্বেৰমান আলীয়ে শ্বেৰমান আলীৰ এই অপমানসূচক মন্তব্যৰ পাছতে বিভিন্ন দল সংগঠন এনেদৰে সৰব হৈ পৰিছে আন্দোলন শেষ হোৱাৰ পাছত দীৰ্ঘ সময়ৰ এই সময়ছোৱাত শ্বেৰমান আলীয়ে যি সততে আইনৰ কথা কৈ থাকে কি কাৰণত
চেয়াৰমান আলীয়ে তথ্য সহকাৰে আইনৰ আদালতলৈ নগ'ল এইটোও কিন্তু ভাবিব লগা কথা গতিকে চেয়াৰমান আলীৰ এই বক্তব্য হঠাৎ দিয়া বক্তব্য নহয় এয়া সুপৰিকল্পিত বক্তব্য অসমৰ অসমীয়াৰ স্বাভিমান নাৰায়ণপুৰৰ সেই দৃশ্যাংশ দেখুৱাইছোঁ নাৰায়ণপুৰতো এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তলিকা দাহ কৰিছে চেয়াৰমান আলী দাবী উত্থাপন কৰিছোঁ যে এই বিধায়কজনক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু যিহেতু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে থানাত গোচৰ ৰুজু হৈছে সেয়েহে অসম চৰকাৰখনে তৎকালীনভাৱে এই বিধায়কজনক গ্ৰেপ্তাৰ কৰি অসমৰ যি সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি এই ঐক্য সম্প্ৰীতি অক্ষুণ্ণ ৰাখিবলৈ আমি দাবী দুলীয়াজানতো একে পৰিৱেশ দেখিবলৈ পোৱা গ'ল পুতলিকা দাহ কৰিছে চেয়াৰমান আলীৰ যি মন্তব্য আগবঢ়াইছিল শ্বহীদক ঘাতক আখ্যা দিছিল চেয়াৰমান আলীয়ে তাৰপিছতে এনেদৰে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পুতলিকা দাহ কৰিছে চেয়াৰমান আলী অসমৰ অস্তিত্ব ৰক্ষাৰ হকে যিসকল শ্বহীদে আত্মবলিদান দিছিলে সেই শ্বহীদসকলৰ প্ৰতি কটু মন্তব্য আগবঢ়োৱা শ্বহীদক অপমান কৰা চেয়াৰমান আলীক গ্ৰেপ্তাৰৰ দাবীত আজি চেয়াৰমান আলীৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক দাবী জনাইছোঁ শ্বহীদক অপমান কৰা শ্বহীদক ঘাতক আৰু চোৰ আখ্যা দিয়া এই চেয়াৰমান আলীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিলৈ আমি আহ্বান জনাইছোঁ প্ৰত্যাহ্বান জনাইছোঁ শ্বহীদক অপমান কৰা আৰু সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱা এই চেয়াৰমান আলীক আহিছো পৰৱৰ্তী খবৰলৈ শুকুৰবাৰে ৰাজ্যত 303গৰাকী কৰোনা পজিটিভ পোৱা গৈছে দিনটোত মুঠ 3গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে পজিটিভিটিৰ হাৰ হৈছে 0.64% দিনটোত আৰোগ্য লাভৰ হাৰ হৈছে 98.30%। কামৰূপ মহানগৰতে আক্ৰান্ত সংখ্যা হৈছে 17গৰাকী ৰাজ্যৰ শেহতীয়া কৰোনাৰ আপডেট আমি আপোনালোকক জনাই আছো ৰাজ্যত দিনটোত আক্ৰান্ত হৈছে 303গৰাকী শুকুৰবাৰ দিনটোত 303গৰাকী কোভিড পজিটিভ পোৱা গৈছে 3গৰাকী কোভিড পজিটিভৰ মৃত্যু হৈছে পজিটিভিটিৰ হাৰ হৈছে 0.64% দিনটোত আৰোগ্য লাভ কৰিছে 98.30%লৈকে পৰৱৰ্তী খবৰ ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিলে আজি সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাৰ সভাপতি তথা উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে পাঠ কৰালে শপত বাক্য অসমীয়াত শপত ল'লে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন কেইবাজনো নৱনিৰ্বাচিত সাংসদেও আজি শপত গ্ৰহণ কৰে हाँ, सबसे पहले तो मैं हमारी देश की परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी को विशेष रूप से धन्यवाद देता हूं और साथ में हमारे देश की गृह मंत्री अमित शाह जी को और बीजेपी के राष्ट्रीय अध्यक्ष जेपी नड्डा जी को और राष्ट्रीय महामंत्री संगठन बीएल संतोष जी को और हमारे बाकी वरिष्ठ नेतागणों को क्योंकि उनकी सपोर्ट के जरिए सहयोग की वजह से आज मुझे ये मौका मिला है राज्यसभा में प्रतिनिधित्व मिला है और साथ साथ मैं असम की जनता को मैं विशेष रूप से धन्यवाद देता हूँ असम की चीफ मिनिस्टर डॉक्टर हिमंत बिस्वा शर्मा जी और बीजेपी की स्टेट प्रेसिडेंट भवेश कलिता जी और हमारे सारे सहयोगी विधायकगण सांसदगण और हमारे पार्टी की जो भी कार्यकर्तागण सब लोगों के सहयोग की वजह से ये संभव हुआ है तो मैं चाहता हूं कि अगले दिनों में हमारा जो भूमिका रहेगा देश के लिए निष्ठा से मोदी जी के नेतृत्व में काम करना होगा और करने के लिए प्रतिबद्ध विधि द्वारा स्थापना करा भारतर संविधाনৰ प्रति मैं प्रति विश्वास और निष्ठा पोषण करिम मैं भारतर प्रभुत्व और अखंडता अक्षुण्ण राखिम और मैं
আইজু পৰৱৰ্তী খবৰলৈ পৰিৱেশ সুৰক্ষা আৰু ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ বাৰ্তাৰে চাইকেল ৰেলী কেইবাগৰাকীমান উদ্যমী যুৱকে এই প্ৰচেষ্টা হাতত লৈছে বিলাসীপাৰাৰ পৰা গুৱাহাটীলৈ এই উদ্দেশ্যে যাত্ৰা কৰি শুকুৰবাৰে পাঠশালাত উপস্থিত হয় এই দলটি আৰু দলটিক উষ্ম আদৰণি জনাই পাঠশালাৰ কেইবাটাও সংস্থাই ৩৫গৰাকী যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে এই সজাগতাৰ ৰেলী সাইক্লিং এছ'চিয়েশ্যন বা সাইক্লিং গ্ৰুপৰ পৰা মই আহিছোঁ জৈথুন দৈমাৰী আৰু মই আহিছোঁ আমাৰ যাত্ৰাৰ উদ্দেশ্য হ'ল পাৰিপাৰ্শ্বিকতা সম্পৰ্কে জনসাধাৰণক সজাগ কৰা আৰু ড্ৰাগছৰ বিপক্ষে এক জনজাগৰণ সৃষ্টি কৰা কাৰণ আমাৰ নৱপ্ৰজন্ম এতিয়া ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে খেল ধেমালি এৰি কিনে তেওঁলোকে বিভিন্ন নিচাজাতীয় বা মোবাইল তেওঁলোকে আসক্ত হৈছে গতিকে তাৰ পৰা যাতে নৱপ্ৰজন্মক বিৰত ৰাখিব পাৰি সেই উদ্দেশ্যে সেই সজাগতাৰ উদ্দেশ্যে আমি এটা চাইক্লিং জাৰ্ণি এটা কৰিছোঁ উদ্দেশ্যটো হৈছে কি যে এনভাইৰনমেণ্টেল ক্লিনলিনেছ আৰু এণ্টি ড্ৰাগ যিটো কাৰবাৰৰ ওপৰত আমিও কিছুমান কাম কৰিছোঁ গতিকে আমি তেওঁক এই পাঠশালাত আজি মোটামুটি তেওঁ 150 কিলোমিটাৰ চাইকেল চলাই 2জন আহি পাঠশালাত উপস্থিত হৈছে আইজু পৰৱৰ্তী খবৰলৈ মৰিয়নীত মোৰ বিজয় নিশ্চিত উপনিৰ্বাচনক কেন্দ্ৰ কৰি আত্মবিশ্বাসী ৰূপজ্যোতি কৰ্মী মৰিয়নী সমষ্টিক লৈ আমাৰ পৰিয়ালৰ পাৰিবাৰিক সম্পৰ্ক গঢ় লৈ উঠিছে মৰিয়নী সমষ্টিত মোৰ মা 3বাৰকৈ MLA আছিল যাৰ বাবে 4বাৰ MLA হৈছোঁ মই মাৰ আধৰুৱা কামবোৰ এটাকৈ পূৰ কৰিছোঁ এনেদৰে মন্তব্য আগবঢ়াইছে ৰূপজ্যোতি কৰ্মীয়ে মোৰ মা মৰিয়নী সমষ্টিত 3বাৰকৈ বিধায়িকা আছিল আৰু ৰূপজ্যোতি কৰ্মীয়ে মাতৃৰ আধৰুৱা কামবোৰ এটাকৈ পূৰ কৰি আৰু সুখে দুখে মৰিয়নী সমষ্টিৰ ৰাইজৰ লগত থাকি আজি এটি পাৰিবাৰিক এটা আমাৰ সম্বন্ধ গঢ় লৈ উঠিছিল যাৰ কাৰণে মই আশীষ লাভ কৰি আজি 4বাৰকৈ মই বিজয় হৈছিলোঁ সেইকাৰণে 3বাৰ 4বাৰ 7বাৰ আমি পৰিয়ালে বিজয় হৈ মৰিয়নী সমষ্টিত ৰাইজক আমি সেৱা কৰি আহিছিলোঁ মানে অন্তৰ আত্মাৰ পৰাই এনেই ইয়াত ৰাজনীতি কৰিব লাগে কাৰণে ৰাজনীতি কৰা কেৱল বিধায়ক পুঁজি অকল ব্যৱহাৰ কৰা বা অকল 2এটা মন্ত্ৰীৰ পৰা অকল অনুদান আনি আমি উন্নয়ন কৰিছোঁ সেয়া নহয় বিভিন্ন ধৰণে ৰাজ্যসভা সাংসদ লোকসভা সাংসদ মুখ্যমন্ত্ৰী কেউজন বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীষ লৈ আজি বহু কাম আমি ইতিমধ্যে কৰিছিলোঁ আৰু যাৰ ফলত ইয়াৰ বিজয়টো নিশ্চিতে কিন্তু কিমান ব্যৱধানত বেছিকৈ বিজয় হ'ব পাৰোঁ আৰু সেয়াই এতিয়া লক্ষ্য লৈ পেলাই আমি আগবাঢ়িছোঁ আইজু পৰৱৰ্তী খবৰলৈ চেয়াৰমেন আলীৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া জয়ন্ত মল্ল বৰুৱাৰ চেয়াৰমেন আলীয়ে নাজানে অসমৰ ইতিহাস নাজানে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ কথা একো নাজানে বাবে এনেধৰণৰ মন্তব্য কৰিব পাৰিছে দুখৰ কথা যে তেনে মানুহ বিধানসভালৈ নিৰ্বাচিত কৰি পঠিওৱা হৈছে অসম চৰকাৰে চেয়াৰমেনৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰক বুলি মন্তব্য আগবঢ়াইছে সকল মানুহে ভাৰতবৰ্ষৰ এই অসম প্ৰান্তৰ ইতিহাস নাজানে অসমৰ অস্তিত্ব ৰক্ষাৰ কথা কি বুজি নাপায় অসমৰ আন্দোলনৰ কথা বুজি নাপায় সেইসকল মানুহে তেনেকুৱা মন্তব্য দিয়াটোৱে স্বাভাৱিক আৰু আমাৰ অসমৰ কাৰণে দুখ লগা কথা এনেকুৱা যে তেনেকুৱা মানুহকো আমি অসমৰ বিধানসভালৈ নিৰ্বাচিত কৰিব বিচাৰোঁ তাতকৈ দুখ লগা ঘটনা নাই আৰু যিসকল মানুহ ভাৰতীয় সভ্যতা সংস্কৃতিৰ লগত মিল নাই ভাৰতবৰ্ষৰ সনাতনী সভ্যতা সংস্কৃতি বুজি নাপায় আৰবীয় সভ্যতা সংস্কৃতিৰ মাজত ডাঙৰ হৈছে তেখেতসকলে তেনেকৈয়ে ভাবিব তেখেতসকলে শ্বহীদ আৰু দানৱৰ কথা উল্লেখ কৰিব বুজি নাপাব তেওঁলোকে দানৱৰ মাজতে ডাঙৰ হৈছে দানৱেই দেখিছে গতিকে দেশৰ কাৰণে ত্যাগ কৰা শ্বহীদ কি বস্তু এই কথাটো তেখেতসকলে বুজি নোপোৱাটো স্বাভাৱিক শংকৰদেৱৰ কলাক্ষেত্ৰত মিয়া মিউজিয়াম বুজাব খোজা মানুহে তাতকৈ কি বেছি কথা জানিব সেইখিনিয়ে জানিব কাৰণ তেওঁৰ উদ্দেশ্যটো হ'ল যে শংকৰদেৱ কলাক্ষেত্ৰত পাৰিলে মিয়া মিউজিয়াম বনাব লাগে গতিকে শ্বহীদক ঘাতক কোৱা দানৱ কোৱা এইবিলাক ক'বই তেওঁলোকৰ পৰা আমি তাতকৈ বেছি আশা নকৰোঁ কিন্তু অসমৰ জনসাধাৰণে এতিয়া বুজিব লাগে যে অসমৰ ইয়াৰ লগে লগে নিউজ কাষ্ট 9ৰ পৰা মই পৰিয়া বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত